আমি পোনপ্ৰথমে আমি নামঘৰ তোমাৰ আমাৰ প্ৰভু চৰণত আমাৰ আজি শ্ৰদ্ধাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ পাছত গৃহ চহৰ ডিগবৈত উপস্থিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ। ডিগবৈ চহৰতো সমৰ্থকৰ আদৰণি। প্ৰাৰ্থীগৰাকীক লৈ পৰ্যাপ্ত দলীয় কৰ্মীৰ। পিতৃ প্ৰয়াত ৰামেশ্বৰ ধানোৱাৰক স্মৰণ কৰি আৱেগিক মনোজ ধানোৱাৰ। লুৰিণজ্যোতি গগৈৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মনোজ ধানোৱাৰ। বিৰোধী মিত্ৰজোঁটত লুৰিণজ্যোতি গগৈক টিকট বিচাৰি আবেদন কৰা নাই আৰু এই সন্দৰ্ভত কোনো আলোচনাও হোৱা নাই। এতিয়া আমি নজনাকৈ কৈছে যদিও আমাৰ জ্ঞাত নহয়। ডিগবৈৰ পৰা অমিতা গগৈৰ ৰিপৰ্ট ইছা 24/7। অনুভৱ কৰিছোঁ আৰু বিশেষকৈ আজি মোৰ পিতৃ স্বৰ্গীয় ৰামেশ্বৰ ধানোৱাৰ দেৱলৈও মনত পৰিছে। তেখেতৰ প্ৰতি ডিগবৈবাসী ৰাইজৰ যি আন্তৰিকতা আছিল আজিৰ দিনতো যে জীৱিত আছে সেই বস্তুটো আজি ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, অংশগ্ৰহণ কৰিছে, সেই বস্তুটো আমি স্পষ্টকৈ দেখি পাইছোঁ আৰু আশা কৰিছোঁ ৰাইজৰ এই যিখিনি আশা কৰিছে আমাৰ পৰা ৰাইজৰ আশা আমি অক্ষুণ্ণ ৰাখি আগবাঢ়ি যাম, ৰাইজৰ সেৱা কৰিম।